ভাৰ্গিছ কুৰিয়েন সমবায় আৰু দুগ্ধ ক্ষেত্ৰৰ মহানায়ক বুলি আমাৰ সকলোৰে পৰিচিত এটি নাম। শ্বেত বিপ্লৱৰ জনক বা পিতা হিচাপেও তেওঁ পৰিচিত। ২৬ নৱেম্বৰ ১৯২১ চনত তেখেতে কেৰেলাৰ কোজিকোড়ি নামে ঠাইত এটি মালায়ালী চিৰিয়ান খ্ৰীষ্টান পৰিয়ালত জন্ম লাভ কৰিছিল। ১৯৪৩ চনত তেখেতে মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ভাৰত চৰকাৰে তেওঁক বেংগালুৰুৰ ইম্পেৰিয়েল ইনষ্টিটিউট অৱ এনিমেল হাজবেণ্ডেৰীত প্ৰশিক্ষণ ল'বলৈ প্ৰেৰণ কৰা হয় আৰু ১৯৪৮ চনত মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কুৰিয়েনে কৈছিল, যদিও তেওঁক চৰকাৰী বৃত্তিৰে দুগ্ধ অভিযান্ত্ৰিক অধ্যয়ন কৰিবলৈ পঠোৱা হৈছিল, তথাপিও তেওঁ ধাতু বিজ্ঞান আৰু পাৰমাণৱিক অভিযান্ত্ৰিক অধ্যয়ন কৰিবলৈ এৰা নাছিল। ১৯৪৯ চনত ভাৰত চৰকাৰে তেওঁক গুজৰাটৰ কাইৰা ডিষ্ট্ৰিক্ট, বৰ্তমান খেৰা ডিষ্ট্ৰিক্টলৈ দুগ্ধৰ ওপৰত এক পৰীক্ষামূলক শোধনৰ বাবে প্ৰেৰণ কৰে আৰু ১৯৫০ চনত তেওঁ কাইৰা ডিষ্ট্ৰিক্ট দুগ্ধ সমবায় সমিতি গঠন কৰে, যি বৰ্তমান আমুল ৰূপে খ্যাত, যিয়ে সমগ্ৰ ভাৰতত এই ধৰণৰ সমবায় গঠন কৰাত সহায় কৰিছিল আৰু দুগ্ধ পালনক গ্ৰাম্য অঞ্চলৰ অন্যতম বৃহৎ স্বাৱলম্বী উদ্যোগ আৰু নিয়োগ সৃষ্টিকাৰী হিচাপে গঢ়ি তুলিছিল। দুগ্ধ সমবায়সমূহে গাখীৰৰ উৎপাদন বৃদ্ধি কৰাত সফল হৈছিল কাৰণ দুগ্ধপালকসকলে সমবায়ৰ মালিক হিচাপে গাখীৰ আৰু গাখীৰৰ সামগ্ৰীসমূহৰ ক্ৰয় বিক্ৰয় আৰু বিপণন নিয়ন্ত্ৰণ কৰিছিল। ইয়াৰ ফলত পৰৱৰ্তী কেইটামান দশকত দুগ্ধ উৎপাদন বহুগুণে বৃদ্ধি পায় আৰু ১৯৯৮ চনত ভাৰতক বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদনকাৰী দেশ হিচাপে গঢ়ি তোলে। ১৯৬৫ চনত পোনপ্ৰথমবাৰৰ বাবে NDDB অৰ্থাৎ নেশ্যনেল ডেয়াৰী ডেভেলপমেণ্ট বোৰ্ড গঠন কৰা হয় আৰু মুৰব্বীৰ দায়িত্ব কুৰিয়েনে বহন কৰে। দুগ্ধ জগতত তেওঁৰ মহান অৱদানৰ বাবে তেখেতৰ জন্মদিন অৰ্থাৎ ২৬ নৱেম্বৰৰ দিনটো নেশ্যনেল মিল্ক ডে হিচাপে উদযাপন কৰা হয়। ১৯৬৪ চনত তেখেতক ৰেমন মেগছেছে এৱাৰ্ডেৰে সন্মানিত কৰা হয়। ১৯৮৯ চনত তেখেতে ৱৰ্ল্ড ফুড প্ৰাইজ বঁটা গ্ৰহণ কৰে। ১৯৯৯ চনত পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হয় আৰু ১৯৯৭ চনত ফ্ৰান্স চৰকাৰে তেওঁক অৰ্ডাৰ অৱ এগ্ৰিকালচাৰ মেৰিট প্ৰদান কৰে। সদৌ শ্বেত বিপ্লৱৰ বৃত্তিস্বৰূপ এই মহান আত্মাগৰাকীলৈ শত শত প্ৰণাম।